বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে আজি মোৰ প্ৰথম যাত্ৰা আৰু মনটো খুব ভাল লাগিছে যে বিশ্বনাথ জিলাৰ দায়িত্ব মই পাইছোঁ। এসময়ত মোৰ জিলা শোণিতপুৰৰে অংগ আছিলে বিশ্বনাথ জিলা। শোণিতপুৰ জিলা বিভক্ত হৈ বিশ্বনাথ জিলাৰ নিৰ্মাণ হ'ল আৰু অহা দিনবোৰত আমাৰে দলৰ 3জন বিধায়ক আছে, আমাৰে দলৰ সাংসদ আছে। আমি সকলোৱে মিলি বিশ্বনাথ জিলাক অসমৰ ভিতৰত কেনেকৈ উন্নত মানদণ্ড থকা জিলা পৰিণত কৰিব পাৰি তাৰ কাৰণে আমি চেষ্টা কৰিম। তাৰ দেখিবলৈ পোৱা গৈছে যে বিশ্বনাথৰ বহুত বিভাগ, কিছুমান বিভাগত মানে কাম কৰা অনীহা প্ৰকাশ। এই ক্ষেত্ৰত আপুনি কি পদক্ষেপ লয়? 3 মাহ দিয়ক, 3 মাহ পিছত এই প্ৰশ্নটো কৰিব। আজিতো আহিছোঁহে। বিশেষকৈ চাৰ্কল অফিচত বহুত কাম নহয় আচলতে, সেইটো এটা মানুহক বাৰে বাৰে উভতি যাব লগা হয় চাৰ্কল অফিচৰ পৰা, কোনো গুৰুত্ব নিদিয়ে আচলতে। পৰিৱৰ্তন হ'ব, হয়, সময় কিছু লাগিব, চিন্তা কৰিব নালাগে দেই। বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে আজি মোৰ প্ৰথম যাত্ৰা আৰু মনটো খুব ভাল লাগিছে যে বিশ্বনাথ জিলাৰ দায়িত্ব মই পাইছোঁ। এসময়ত মোৰ জিলা শোণিতপুৰৰে অংগ আছিলে বিশ্বনাথ জিলা। শোণিতপুৰ জিলা বিভক্ত হৈ বিশ্বনাথ জিলাৰ নিৰ্মাণ হ'ল আৰু অহা দিনবোৰত আমাৰে দলৰ 3জন বিধায়ক আছে, আমাৰে দলৰ সাংসদ আছে। আমি সকলোৱে মিলি বিশ্বনাথ জিলাক অসমৰ ভিতৰত কেনেকৈ উন্নত মানদণ্ড থকা জিলা পৰিণত কৰিব পাৰি তাৰ কাৰণে আমি চেষ্টা কৰিম। তাৰ দেখিবলৈ পোৱা গৈছে যে বিশ্বনাথৰ বহুত বিভাগ, কিছুমান বিভাগত মানে কাম কৰা অনীহা প্ৰকাশ। এই ক্ষেত্ৰত আপুনি কি পদক্ষেপ লয়? 3 মাহ দিয়ক, 3 মাহ পিছত এই প্ৰশ্নটো কৰিব। আজিতো আহিছোঁহে। বিশেষকৈ চাৰ্কল অফিচত বহুত কাম নহয় আচলতে, সেইটো এটা মানুহক বাৰে বাৰে উভতি যাব লগা হয় চাৰ্কল অফিচৰ পৰা, কোনো গুৰুত্ব নিদিয়ে আচলতে। পৰিৱৰ্তন হ'ব, হয়, সময় কিছু লাগিব, চিন্তা কৰিব নালাগে দেই। বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে আজি মোৰ প্ৰথম যাত্ৰা আৰু মনটো খুব ভাল লাগিছে যে বিশ্বনাথ জিলাৰ দায়িত্ব মই পাইছোঁ। এসময়ত মোৰ জিলা শোণিতপুৰৰে অংগ আছিলে বিশ্বনাথ জিলা। শোণিতপুৰ জিলা বিভক্ত হৈ বিশ্বনাথ জিলাৰ নিৰ্মাণ হ'ল আৰু অহা দিনবোৰত আমাৰে দলৰ 3জন বিধায়ক আছে, আমাৰে দলৰ সাংসদ আছে। আমি সকলোৱে মিলি বিশ্বনাথ জিলাক অসমৰ ভিতৰত কেনেকৈ উন্নত মানদণ্ড থকা জিলা পৰিণত কৰিব পাৰি তাৰ কাৰণে আমি চেষ্টা কৰিম। তাৰ দেখিবলৈ পোৱা গৈছে যে বিশ্বনাথৰ বহুত বিভাগ, কিছুমান বিভাগত মানে কাম কৰা অনীহা প্ৰকাশ। এই ক্ষেত্ৰত আপুনি কি পদক্ষেপ লয়? 3 মাহ দিয়ক, 3 মাহ পিছত এই প্ৰশ্নটো কৰিব। আজিতো আহিছোঁহে। বিশেষকৈ চাৰ্কল অফিচত বহুত কাম নহয় আচলতে, সেইটো এটা মানুহক বাৰে বাৰে উভতি যাব লগা হয় চাৰ্কল অফিচৰ পৰা, কোনো গুৰুত্ব নিদিয়ে আচলতে। পৰিৱৰ্তন হ'ব, হয়, সময় কিছু লাগিব, চিন্তা কৰিব নালাগে দেই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990